আপুনি গাঁৱত যাওক তাত মানে বুঢ়া ককাজন হওক বা সৰু স্কুলত পঢ়ি থকা ল'ৰাজন হওক চবৰে মুখত এটাই শব্দ উফ কি গৰম এচি ব্যৱহাৰ কৰাটো কোনো পধ্যে মই নকওঁ বেয়া বুলি ইউৰোপৰ বেছি সংখ্যক মানুহে চাইকেল চলায় কিন্তু য'ত নেকি আমাৰ অসমত যদি কোনোবা এজন মানে মানুহে চাইকেল চলাই যায় তেতিয়াহ'লে সেই মানুহজনে হয়তো ইটিকিং কৰিব কাৰ্বন ডাই অক্সাইড যিমান বেছি বায়ুমণ্ডলত বৃদ্ধি হ'ব সিমানে বেছি সেই গৰমটো আমাৰ বায়ুমণ্ডলতে আবদ্ধ হৈ ৰৈ যাব উন্নয়নটো বহুত ক্ষেত্ৰত আমাৰ দেখা যায় আমি গছ ৰাখি পেলাই আমি উন্নয়ন কৰিব পাৰোঁ প্ৰকৃতিয়ে সমস্ত প্ৰকৃতিয়ে ভগৱান প্ৰকৃতিয়ে সৰ্বা নমস্কাৰ আপোনালোকে চাই আছে অসম টাইম আজি আমি ষ্টুডিঅ'ত এটা বিশেষ বিষয় লৈ আলোচনাৰ বাবে মিলিত হৈছোঁ আৰু ইয়াৰ বাবে আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ তেওঁ হ'ল ৰাজেশ দত্ত বৰুৱা মই ৰাজেশ দত্ত বৰুৱাক নমস্কাৰ স্বাগতম জনাইছোঁ ৰাজেশ দত্ত বৰুৱা পৰিৱেশ আৰু জলবায়ু কৰ্মী তেখেতে প্ৰায় 12-13 বছৰ ধৰি ৰাজ্যখনত বিভিন্ন পৰ্যায়ত পৰিৱেশ সংৰক্ষণ জলবায়ু এই সকলো ধৰণৰ বিষয়ত সজাগতা সৃষ্টিৰ বাবে মানুহৰ মাজত বিভিন্ন উপায়ে বিভিন্ন মাধ্যমেৰে তেওঁ কাম কৰি আছে মই তেওঁৰ এই কামৰ বাবে সাধুবাদ দিছোঁ আৰু মই আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ আচ্ছা আমি প্ৰথমতে এটা কথা পাতিব বিচাৰিছোঁ যে এইবাৰ আমি লক্ষ্য কৰিছোঁ এইবাৰ নহয় প্ৰতিবাৰে যেন ক্ৰমবৰ্ধমান হাৰত গৰমটো বৃদ্ধি পাইছে আমাৰ জীৱনত আমি এই বছৰ বেছি গৰম পাইছোঁ হয়তো আমাৰ অহাবাৰলৈকে ইয়াতকৈ বেছি গৰম পাম এনেকুৱা আমাৰ এটা অনুভৱ হৈছে এইটো কিয় হৈছে বুলি আপুনি ভাবে পোনপ্ৰথমতে মই অসম টাইমক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ কাৰণ মানে অসম টাইমে এটা অতি গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয়ত আচলতে ক'ব গ'লে কোনো ধৰণৰ টিআৰপি নাই বা আলোচনা বিলোচনা খুব কম হয় কিন্তু পৃথিৱীত যদি আমি জীয়াই থাকিব লাগে তেতিয়াহ'লে এই বিষয়টো আমি প্ৰতিজন নাগৰিকে জনাটো অতিকৈ দৰকাৰ সেইবাবে মই অসম টাইমক ধন্যবাদ জনাইছোঁ এতিয়া আপুনি যিটো কথা সুধিলে যে গৰম আচলতে আমি গৰমৰ দিনকেইটাত এটা কথা আমি খুব সঘনাই দেখোঁ যে আপুনি গাঁৱত যাওক তাত মানে বুঢ়া ককাজন হওক বা সৰু স্কুলত পঢ়ি থকা ল'ৰাজন হওক চবৰে মুখত এটাই শব্দ উফ কি গৰম তেনেকুৱা ধৰণৰ এটা কথাটো হৈছে যে কি গৰম হয় এই গৰমটো কিয় হৈছে এই কথাবিলাক আমি কিছুমান ক্ষেত্ৰত জানিব লাগিব এটা জানিব লাগিলে মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যেনেকৈ ধৰি লওক আমি যেতিয়া আমাৰ কিবা শৰীৰত কিবা বেমাৰ হয় কিবা ৰোগ হয় তেতিয়া আমি চবচে প্ৰথমতে আমি ডক্টৰৰ ওচৰত যাওঁ আৰু ডক্টৰৰ ওচৰত গৈ যোৱাৰ লগে লগে ডক্টৰে কিন্তু আমাক প্ৰথমতে আমাক মানে হেৰি নিদিয়ে যে দৰৱ নিদিয়ে লিখি যে আপুনি আহিছে আপোনাক কেইটামান দৰৱ দিছোঁ এই দৰৱকেইটা খাওক খাই পেলাই আপুনি আকৌ এসপ্তাহ পিছত বা কেইদিনমান পিছত আহিব তেনেকুৱা নকৰে ডক্টৰে কি কৰিব ডক্টৰে মোৰ শৰীৰৰ পৰা তেজৰ নমুনা ল'ব ব্লাড চেম্পল ল'ব চেম্পল লৈ পেলাই সেই চেম্পলটো পৰীক্ষা কৰিব তাৰ পাছত বেমাৰটো যেতিয়া ধৰা পৰিব তাৰ পিছতহে মানে দৰৱ লিখি দিয়ে এতিয়া ঠিক সেইটো বস্তু আমাৰ পৃথিৱীৰ লগতে হৈ আছে বৰ্তমান সময়ত আমাৰ যিটো পৃথিৱী নামৰ যিটো গ্ৰহ ইমান মানে সুন্দৰ এটা গ্ৰহ আমি এতিয়ালৈকে জানো যে সৌৰজগত বা বিশ্ব ব্ৰহ্মাণ্ডত এতিয়া কোনো দ্বিতীয় গ্ৰহত মানে জীৱন আমাৰ এতিয়ালৈকে সম্ভেদ পোৱা নাই গতিকে তেনেস্থলত আমাৰ এই গ্ৰহটোৰ যিটো আমাৰ পাৰিপাৰ্শ্বিকতা যিটো ভাৰসাম্যতা সেইটো চবচে প্ৰথমতে আমি বুজিব লাগিব তাৰ কাৰণে এই যিটো গৰমৰ কথা হ'ল যেনেকৈ বৰ্তমান পৃথিৱীৰ এটা বেমাৰ হৈছে বেমাৰটোৰ নাম হ'ল গৰম গতিকে এই গৰমটোৰ যিটো মূল কাৰণ যেনেকৈ আমাৰ এই বেমাৰটোৰ যেনেকৈ বেমাৰটোৰ মূল কাৰণটো মানে উদ্ঘাটন কৰিব লাগিব তাক বিচাৰিব লাগিব তাৰপিছতে সেইমতে চিকিৎসাত আগবাঢ়িব ঠিক তেনেকৈ আমি এই পৃথিৱীত গৰম বিষয়টোৰ মূল কথাটো আমি জানিব লাগিব এতিয়া গৰম বুলি ক'লে আমি সৰুতে স্কুলত পাই আহিছোঁ যে আমাৰ একদম সাধাৰণ চিম্পল কথা যে আমি জানো যে আমি অক্সিজেন গছৰ পৰা লওঁ আৰু গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে ঠিক তেনেকৈ গোটেইকেইটা জীৱ জন্তুৰ বিভিন্ন ভূমিকা আছে আমি পাই আহিছোঁ ঠিক এতিয়া যিহেতু আমাৰ গ্ৰহটো মানে কিছুমান গেছৰ মানে সংমিশ্ৰণত ইয়াৰ যিটো ভাৰসাম্যতা সেইটো মানে পৰিচালিত হয় তাৰ কাৰণে কি হৈছে আমি সৰুতে পাই আহিছিলোঁ যে কাৰ্বন ডাই অক্সাইড পৃথিৱীত যদি কাৰ্বন ডাই অক্সাইড গেছটো নাথাকিলহেঁতেন তেতিয়াও পৃথিৱীত জীৱন সম্ভৱ নহ'লহেঁতেন কাৰণ কাৰ্বন ডাই অক্সাইডে আমাৰ যিটো গৰমটোক ধৰি ৰাখে
যদি কাৰ্বন ডাই অক্সাইড নাথাকে পৃথিৱী গ্ৰহটো বহুত বেছি ঠাণ্ডা আজি প্লুটো বা আজি আপোনাৰ নেপচুন তেনেকুৱা ঠাণ্ডা হৈ গ'ল হয় তেতিয়াও বাকী গ্ৰহবিলাকত যেনেকৈ জীৱন নাই ঠিক তেতিয়াও ইয়াত জীৱনটো নাথাকিলে হয় কিন্তু এতিয়া হৈছে কি সেই মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো মানে লগাতকৈ বহুত বেছি হাৰত বৃদ্ধি হৈ গৈ আছে আৰু পৰিতাপৰ বিষয় এইটো যে এই যেটো কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈ গৈ আছে সেইটো আমি চকুৰে দেখা নাপাও কাৰণ আমি মানুহে যেটো বস্তু ডাইৰেক্ট চকুৰে দেখো সেইটো বস্তু মানে খুব নিমিষতে আমি বিশ্বাস কৰো কিন্তু নেদেখা বস্তু এটা বিশ্বাস কৰিবলৈ অলপ টান কিন্তু এই গৰমৰ দিনখিনি দেহে তাৰমানে যেতিয়া অলপ শৰীৰে গৰম অনুভৱ কৰে হয় তেতিয়া তাৰমানে গৰমটো অনুভৱ হয় ঠিক এতিয়া সেই ডক্টৰজনৰ দৰে আমাৰ পৃথিৱীৰ যেটো মই বেমাৰ বেলে কলো গৰম এই গৰমৰ আমি মূল কাৰণটো আমি জানিব লাগিব আৰু এই মূল কাৰণটো হ'ল কাৰ্বন ডাই অক্সাইড এটা কাৰ্বন ডাই অক্সাইড আমি পাই আহিছো সৰুতে যে ধৰিলক কি গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে অক্সিজেন উৎপাদন কৰে ঠিক অকল গছে বা আমি নিশাহত কাৰ্বন ডাই অক্সাইড আমি মানে হেৰি নকৰো আমি কি কয় আমি নিৰ্গমন নকৰো কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰা বহুত কেইটা কাৰণ আছে তাৰে ভিতৰত কেইটামান কাৰণ হ'ল যে ধৰিলক আমি আজি যিবোৰ আমি শক্তি যেটো এনাৰ্জি আমাৰ ইলেক্ট্ৰিচিটি যেটো আমাৰ বা ধৰিলক গাড়ীখন চলাই গলে যেটো আমাক ইন্ধনৰ ব্যৱহাৰ হয় যিবোৰ আমাৰ মানে জীৱাশ্ম ইন্ধন এই প্ৰতিটো বস্তুৰ দহনৰ ফলত আচৰিত হাৰত কাৰ্বন ডাই অক্সাইডটো মানে নিৰ্গমন হয় গতিকে ধৰিলক ঠিক তাৰে বিপৰীতে এই যেটো কাৰ্বন ডাই অক্সাইড খিনি শোষণ কৰে আমাৰ পৃথিৱীৰ যেটো ভাৰসাম্যতা হেতু ইমানে ধুনিয়া যে এই সব বস্তু মানে তাক মানে গ্ৰহণ কৰি হয় লয় কিন্তু এতিয়া কি হৈছে আমাৰ মানুহৰ কিছুমান কাৰ্যকলাপৰ ফলত মানে এই ধুনিয়া পৃথিৱীখনক আমি অত্যাচাৰ কৰিছো নেকি আমি এতিয়া ধৰিলক অত্যাচাৰ আমি মানুহে অত্যাচাৰ কৰিছো বুলি ক'ব লাগিব কিন্তু তাতেও ধৰিলক কিছুমানে জানি কৰিছে কিছুমানে নাজানি কৰিছে গতিকে ধৰিলক এই যে আমি নাজানি কৰিছো নাজানি কৰাৰ সংখ্যাটো বহুত বেছি গতিকে আমি তেওঁলোক জনাব লাগিব গতিকে মই যেটো কথা ক'লো যে অসম টাইমে এটা অতি গুৰুত্বপূৰ্ণ যেটো আমি পৃথিৱীত জীয়াই থকাৰ কাৰণে অতি প্ৰয়োজনীয় সেই বিষয়টো আপোনালোকে দাঙি ধৰিছে গতিকে ধৰিলক যেটো কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইডৰ বিষয়ে আমি মানে জানিবই লাগিব এনেকুৱা এটা সময়তে আমি যদি কওঁ যে এতিয়া আমাৰ যদি গছ গছনিবোৰ নোহোৱা হৈ যায় পৃথিৱীত মানে বহু ক্ষেত্ৰত এনেকুৱা এটা হৈছে হয় গছ ৰোপণো কৰিছে কিন্তু তাতকে বেছি যেন ধ্বংস হৈছে মানুহে গছ কাটিছে তেতিয়া কি অৱস্থা হ'ব এটা অতি গুৰুত্বপূৰ্ণ কথা সুধিছে আপুনি যে বৰ্তমান সময়ত আমাৰ মানুহবিলাকৰ মাজত এটা ভাল লক্ষণো দেখা যায় যে কোনোবা এটা ঠাইত যদি গছ কাটে তেতিয়া হেতুৰ প্ৰতিবাদ আন্দোলন কৰে উদাহৰণ স্বৰূপে আমি ৰবীন্দ্ৰ ভৱন গুৱাহাটীৰ কথা ক'ব পাৰো দীঘলী পুখুৰী পাৰৰ গছখিনি কথা ক'ব পাৰো গতিকে গছ যদি পৃথিৱীৰ পৰা কালি গোটেইবোৰ নাইকিয়া হৈ যায় হয় বহুত বেছি বেয়া হ'ব কাৰণ গছে আমাক ছায়া দিয়ে গছে আমাক অক্সিজেন দিয়ে গছে আমাক যেটো আমাৰ খাদ্য সেই খাদ্যটো দিয়ে কিন্তু এই যেটো গছ নোহোৱা হলে যিমান বিপদ হ'ব তাত কৰি কিন্তু আৰু বেছি ভয়াবহ বিপদ এটা আমাৰ হৈ আছে যেটোৰ বিষয়ে আমি অলপ জ্ঞাত নহয় আপুনি যেটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ উত্তৰটোত মই গছ কেডালৰ সমৰ্থনটো কৰিমে সমান্তৰালভাৱে গছতকৈ আৰু এটা বহুত প্ৰয়োজনীয় বস্তু যেটো আমি প্ৰতিজন নাগৰিকে জনাটো অতি দৰকাৰ সেইটো হ'ল যে পৃথিৱীত আটাইতকৈ বেছি আমাৰ এই যেটো কাৰ্বন ডাই অক্সাইডৰ কথা ক'লো কাৰ্বন ডাই অক্সাইড যেটো অত্যাধিক হাৰত বৃদ্ধি হৈ আছে এইটো আটাইতকৈ বেছি শোষণ কৰি নিয়ন্ত্ৰণ কৰি ৰাখে আমাৰ সেউজীয়া উদ্ভিদসমূহে মনত ৰাখিব সেউজীয়া উদ্ভিদসমূহে আৰু গছটো এই সেউজীয়া উদ্ভিদৰ এটা অংশ মাত্ৰহে হয় এতিয়া কথাটো হ'ল যে তেতিয়া হলে আমাৰ পৃথিৱীৰ বাকি সেউজীয়া উদ্ভিদবোৰ ক'ত আছে এইটো গুৰুত্বপূৰ্ণ কথা আমি গছডালক লৈ ফেলে যিমান প্ৰতিবাদ কৰো আন্দোলন কৰো তাতকৈ বেছি যিমান সক্ৰিয় তাতকৈ বেছি সক্ৰিয় আমি আচলতে হ'ব লাগে আমাৰ নদীসমূহৰ ক্ষেত্ৰক লৈ ফেলে সাগৰ মহাসাগৰ সমূহৰ ক্ষেত্ৰক লৈ ফেলে এতিয়া ধৰিলক অসম বা নলবাৰীত আমাৰ সাগৰ নাই কিন্তু সাগৰ আমাৰ গোটেই পৃথিৱীতে আছে বেছি সংখ্যকে সাগৰ হয় কিন্তু আমাৰ নদী আছে আমাৰ অসমখন এখন নদী প্ৰধান ৰাজ্য হয় হলে এতিয়া যেতিয়া আমি আমাৰ নদীবোৰ আচৰিতভাৱে প্ৰদূষিত হ'ব ধৰিছে এফালে যদি আমি কল কাৰখানাৰ আমি পেলনীয়া সামগ্ৰী বা ৰাসায়নিক পদাৰ্থবিলাক হওক আনফালে এতিয়া আমাৰ এই পূজাৰ সময় আহি আছে বিভিন্ন আজি গণেশ চতুৰ্থী কেইদিনমান
পিছত বিশ্বকৰ্মা পূজা তাৰপিছত দুৰ্গা পূজা আহি আছে আৰু আহিলে আমি যুগ যুগ ধৰি পৰম্পৰাগতভাৱে মূৰ্তিবিলাক আমি তাত বিসৰ্জন দি আছো যিটো নেকি আমাৰ এটা সনাতনী সভ্যতাৰ এইটো এটা পৰম্পৰা ঠিকে আছে এই পৰম্পৰাটো ভাল কথা কিন্তু আগৰ সেই সময়ৰ তুলনাত এতিয়াৰ বস্তুবিলাক আচৰিত পৰিৱৰ্তন হৈছে যেনেকৈ ধৰি লওক আমি যেতিয়া এই বিসৰ্জন দিব যাওঁতে আমি সেই ফুল বেলপাত বা আমাৰ যিটো প্ৰতিমা আগতে প্ৰতিমাবোৰ মানে মাটি খেৰ এইবিলাকেৰে বনাইছিল কিন্তু আজিকালি প্ৰতিমাবোৰ আমাৰ যথেষ্ট ৰাসায়নিক যথেষ্ট বিভিন্ন মানে অপকাৰী কেমিকেল বিভিন্ন ৰং বিৰংগী বস্তুৰে বনোৱা হয় আৰু এইবোৰ যেতিয়া আমি পানীত বিসৰ্জন দিওঁ তেতিয়া তাৰমানে আমাৰ পানীখিনিতো প্ৰদূষিত হয়ে আৰু এইবোৰৰ লগত আমাৰ বিভিন্ন ৰাসায়নিক যেনেকে কেমিকেল হওক বা ধৰি লওক আপোনাৰ প্লাষ্টিক হওক বা বিভিন্ন মানে নদীৰ কাৰণে অপকাৰী বস্তু হওক এইবোৰ হয় পানীৰ কাৰণে এইবোৰ যেতিয়া আমি তাত বিসৰ্জন দিওঁ তাৰ পৰা কি হয় উদাহৰণ দিছো ধৰি লওক আমাৰ কিবা এটা বস্তু আমাৰ পাগলা দিয়া বা ভৰলু বা কলং কপিলি কোনোবা এটা নদীত আমি বিসৰ্জন দিলো সদায় আমাৰ প্ৰতিটো নদী গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ লাগে আৰু ব্ৰহ্মপুত্ৰৰ পৰা গৈ পেলাই আমাৰ সাগৰত লগ লাগে আৰু যেতিয়া এই সাগৰত গৈ পাই নহয় তেতিয়া তাৰমানে সাগৰৰ যিটো জৈৱ বৈচিত্ৰতা বিশেষকৈ আমাৰ সেউজীয়া উদ্ভিদ বুলি ক'লে আমাৰ যিবোৰ খেলুৱৈ জাতীয় বস্তু যিটোক আমি ফাইটোপ্লাংটন বুলি কওঁ এই যিটো ইয়াৰ বায়'ডাইভাৰ্চিটি যিটো বাসস্থান সেইটো আচৰিতভাৱে তাৰমানে বিনষ্ট হৈ গৈ আছে আৰু পৃথিৱীত আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড শোষণ কৰে এই সেউজীয়া খেলুৱৈবোৰে যেনেকৈ সাগৰৰ ফাইটোপ্লাংটন ঠিক তেনেকৈ আমাৰ নদীবোৰত আমি কিছুমান খেলুৱৈ সেউজীয়া আমি সেইবোৰ দেখোঁ সেইবোৰে এই মানে কাৰ্বন ডাই অক্সাইডটো শোষণ কৰে আৰু অক্সিজেন উৎপাদন কৰে আৰু মই আকৌ কৈছো যে গছটো সেউজীয়া উদ্ভিদৰ এটা অংশ হয় যেনেকৈ আমাৰ পৃথিৱীৰ বেছিভাগ ঠাইতে আমি মাটিতকৈ পানীৰ সংখ্যাটো বেছি গতিকে যিমান বেছি পানী সিমানে বেছি আমাৰ খেলুৱৈ বা সিমানে বেছি আমাৰ এই উদ্ভিদবোৰ গতিকে আমি গছৰ সমান্তৰালকৈ আমি সেউজীয়া সকলো উদ্ভিদকে আমি প্ৰতিপালন কৰিব লাগিব সংৰক্ষণ কৰিব লাগে হয় আচ্ছা এটা মই কথা সুধিছো এই গৰমত উপায় নাই লাগিবই আধুনিক সভ্যতাই এইটো দিছে বাতানুকূল যন্ত্ৰ এচি এইটো কি মানে পজিটিভ নিগেটিভ বা ঠিক এচি লাগিবই আৰু ধৰি লওক মানে কি আমি এই ষ্টুডিঅ'টোত বহি আছো ইয়াতো আমাৰ এচিটো ব্যৱহাৰ কৰিব লগা হৈছে কাৰণ ইয়াত বিভিন্ন মানে যন্ত্ৰপাতি আছে আৰু এই যন্ত্ৰপাতিবোৰক মানে শীতল কৰি ৰখাৰ কাৰণে আমি এচিটো ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ মানে আমি ধৰি লওক মানে বিভিন্ন সময়ত আমি এচি ব্যৱহাৰ কৰাটো দেখা যায় বা এচি ব্যৱহাৰ কৰাটো কোনো পধ্যেই মই নকওঁ বেয়া বুলি হয় কিন্তু আমি এচিটো যিমান পাৰোঁ আমি কম ব্যৱহাৰ কৰাটো প্ৰয়োজন আচলতে এইটো মই পৰিৱেশৰ লগতে মই এইটো আমাৰ স্বাস্থ্য মানে প্ৰতিজন ব্যক্তিৰ স্বাস্থ্যৰ কাৰণে কৈছো কাৰণ ধৰি লওক যেতিয়া মানুহ এজন এনি টাইম এচিত থাকিব তেওঁ যদি কিবা কাৰণত এচিটোৰ ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তেওঁ বহুতখিনি অসুবিধাৰ সৃষ্টি মানে সন্মুখীন হয় আৰু দ্বিতীয় কথা এই যিটো এচি ধৰি লওক এচিৰ কথাটো ক'ব গ'লে আমি এই বিষয়টোত আমি আমাৰ যিটো নৱীকৰণ শক্তি যিটোক আমাৰ ৰিনিউৱেবল বুলি কয় মানে মই ইতিমধ্যে কৈছিলোঁ যে আমাৰ পৃথিৱীত আমাৰ যিবোৰ শক্তি মানে ইলেক্ট্ৰিচিটি বা এইবোৰ আমাৰ কিছুমান জীৱাশ্ম ইন্ধন দহন কৰি উৎপাদন কৰা হয় আৰু ভাৰতবৰ্ষত এতিয়াও 60 পৰা 70% বিদ্যুৎ আমাৰ কয়লা দহন কৰি পেলাই আহৰণ কৰা হয় যদিও অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত অলপ বেলেগ কিন্তু গোটেই ভাৰতবৰ্ষত ইমান বৰষুণ নহয় গতিকে সেইবোৰত ইলেক্ট্ৰিচিটি উৎপাদন কৰাৰ ক্ষেত্ৰত হয় জলবিদ্যুৎ নহয় সেইকাৰণে তাত মানে কয়লা দহন কৰা হয় কিন্তু আজি বিভিন্ন ক্ষেত্ৰত ধৰি লওক মানে কি ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত বা সৌৰ শক্তি বা আমাৰ বায়ু শক্তি সেইবিলাকৰ ওপৰত কাম কৰি আছে কিন্তু এই এচি ব্যৱহাৰ কৰিলেও মানে আমি যিমান পাৰোঁ আমি যিবোৰ নৱীকৰণ শক্তি যেটো ৰিনিউৱেবল এনাৰ্জি বুলি কোৱা হয় বা গ্ৰীণ এনাৰ্জি বুলি কোৱা হয় সেইটোৰ জৰিয়তেহে আমি মানে এচিবোৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব মানে চৰকাৰৰ ক্ষেত্ৰত মই সমৰ্থন বা বিমৰ্থন বিপক্ষে নহয় যেটো নিৰপেক্ষ কথা আমি পৰিৱেশৰ লগত কাম কৰা মানুহ গছে যেনেকৈ ধৰি লওক কালি যদি আমাৰ ইয়াতে মানে কিবা এটা অনুষ্ঠানত যদি অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী আহে তেখেতক মানে প্ৰকৃতিয়ে যিখিনি অক্সিজেন দিব ঠিক তাত উপস্থিত থকা সেই ব্যক্তিজনকো সেই একেই অক্সিজেন দিব ঠিক তেনেকৈ যদি মুকেশ আম্বানী বা ডোনাল্ড ট্ৰাম্পো যদি কালি কিবা কাৰণত আমাৰ ইয়াতে কিবা এখন অনুষ্ঠান আমি ডোনাল্ড ট্ৰাম্পক পৃথিৱীৰ সৰ্বশক্তিমান বুলি আমি ভাবো তেওঁ যদি আহে প্ৰকৃতিয়ে কিন্তু তেওঁক সেই একেই অক্সিজেন সেই একেই গৰম দিব গতিকে ধৰি লওক পৃথিৱীৰ এই যিটো মানে আপোনাৰ প্ৰকৃতিয়ে কাকো হিন্দেৰি নকৰে সেইকাৰণে কি ৰুচয় কৈছিল গো টু নেচাৰ নহয়
প্ৰকৃতিলৈ উভতি যাওঁ আজিলৈকে যিমানখিনি মানুহে ধৰি লওক মানে কি যিমানখিনি আমাৰ বৈজ্ঞানিক বা যিমানখিনি অতি দূৰদৰ্শী মানুহ তেওঁলোকে কেতিয়াও প্ৰকৃতিক মানে অৱজ্ঞা কৰা নাই গতিকে এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি কৰণীয় আছে আমি ভাবো আৰু ধৰি লওক আজি অসম টাইমৰ জৰিয়তে মানে ধৰি লওক মানুহখিনি অন্ততঃ ধৰি লওক যিহেতু আমাৰ ভাৰতবৰ্ষ এখন মানে পৃথিৱীৰ বৰ্তমান সৰ্ববৃহৎ জনসংখ্যা থকা দেশ গতিকে এই প্ৰতিজন নাগৰিকে নহলেও ইয়াৰ যদি যথেষ্ট সংখ্যকে যদি এই কথাবিলাক হৃদয়ংগম কৰি ফেলে যদি অনুসৰণ কৰে আৰু ইয়াত যিখিনি কথা আমি আলোচনা কৰিছো এইখিনি কোনো ধৰণৰ বহুত টান কাম নহয় বহুত ৰকেট সায়েন্স নহয় এটা চাব পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী মহাদেশ হল ইউৰোপৰ মানুহবিলাক বহুত ধনী হয় কিন্তু ইউৰোপৰ বেছি সংখ্যক মানুহে চাইকেল চলায় কিন্তু য'ত নেকি আমাৰ অসমত যদি কোনোবা এজন মানে মানুহে চাইকেল চলাই যায় তেতিয়া হলে সেই মানুহজনে হয়তো ইটিকিং কৰিব যে মানে কি তাৰ মানে তেল ভৰাব পইচা নাই বা হি দুখীয়া আমি সেইকাৰণে কি কম পৰিসৰত হলেও আমি এই কথাটো কৈ থাকিব লাগিব নহয় হয় আমি যিমানে ক'ব পাৰো হয় আমি কিমানক শুনাব পাৰো বা কিমানে এইটো বিশ্বাস কৰে বা গ্ৰহণ কৰে এইটো তেওঁলোকৰ কথা কিন্তু আমাৰ কথাটো আমি কৈ থাকিব লাগিব আমি জীৱশ্ৰেষ্ঠ হিচাপত আমাৰ কথাটো কৈ থাকিব লাগিব হয় হয় ঠিক আছে আচ্ছা মই এতিয়া আৰু এটা কথা ক'ম আমাৰ পৃথিৱীত আমাৰ সমাজত এতিয়া আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি হৈছে মানে আগতে আমাৰ ওলাইছে কথাটো যে প্লাষ্টিকৰ কথাটো আৱৰ্জনা কেতিয়াবা আৱৰ্জনা হৈ থাকে কেতিয়াবা আৱৰ্জনাটো জ্বলাই দিয়া হয় এই যে আৱৰ্জনা হৈ আছে বা এনেই জ্বলাই দিছে আৰু গৰম এই গোটেইখিনিৰ মাজত আপুনি কি যোগসূত্ৰ পাব আচলতে যিখিনি আমাৰ পৃথিৱী গ্ৰহটো ইতিমধ্যে মই ক'লো যে পৃথিৱী গ্ৰহটো আমাৰ কিছুমান গেছৰ সংমিশ্ৰণত ইয়াৰ যিটো ভাৰসাম্যতা সেইটো বৰ্তি আছে ঠিক তেনেকে আমাৰ যিটো গৰম বাঢ়ি গৈ আছে গৰম বাঢ়াৰ কাৰণটোক আমি গ্লোবেল ৱাৰ্মিং বুলি কওঁ আৰু এই গ্লোবেল ৱাৰ্মিঙৰ মেইন কাৰণ হ'ল আমাৰ সেউজ গৃহ গেছ বুলি ক'লে আমাৰ এখন মানে আমাৰ বায়ুমণ্ডলত এখন গেছৰ আৱৰণৰ কৃত্ৰিম গেছ মানে আৱৰণ এখনৰ সৃষ্টি হৈছে য'ত আছে আপোনাৰ কাৰ্বন ডাই অক্সাইড হয় এখন সামনি এখন য'ত আছে আপোনাৰ কাৰ্বন ডাই অক্সাইড আছে মিথেন আছে তাৰ পাছত আপোনাৰ ক্লোৰোফ্লোৰোকাৰ্বন আছে তাৰ পাছত আপোনাৰ নাইট্ৰাছ অক্সাইড আছে তাৰ পাছত আপোনাৰ ওজন আছে এই পাঁচটা হ'ল আমাৰ মানে মুখ্য গেছ হলে ইয়াৰে কাৰ্বন ডাই অক্সাইডটো আটাইতকৈ বেছি মানে বেয়া কাৰণ কাৰ্বন ডাই অক্সাইড এই গেছখনৰ প্ৰায় 76% মানে এই গোটেই গেছৰ ভিতৰত আটাইতকৈ বেছি সংখ্যাটো হ'ল কাৰ্বন ডাই অক্সাইড গতিকে এই কাৰ্বন ডাই অক্সাইড গেছৰ কাৰণে আমাৰ গৰমটো বাঢ়ি আছে কেনেকে যেতিয়া সূৰ্যৰ পৰা আমাৰ পৃথিৱীত ৰশ্মি বা যেতিয়া গৰম আহে তেতিয়া ই সদায় মানে আহি পেলাই ইয়াৰ ভূপৃষ্ঠত পৰি আকৌ উভতি যায় কিন্তু এই আৱৰণখনৰ ফলত কি হয় তাৰ মানে গৰমটো বা ৰশ্মিটো উভতি যাব নোৱাৰে উদাহৰণস্বৰূপে যেতিয়া সূৰ্যৰ পৰা আহিব মই এখিনি অলপ বুজাই কৈছো কাৰণ মানে বুজিব লাগিব কথাখিনি হয় সূৰ্যৰ পৰা যেতিয়া আমাৰ ইয়াত যিটো ৰে বা যিটো ৰশ্মি বা যিটো গৰম হেতু যেতিয়া আহে হেতু লং ৱেভ মানে হল ঢৌ যেতিয়া হি আহিব মানে লং ৱেভত আহি ফেলে আমাৰ মাটিত বা আমাৰ ভূপৃষ্ঠত ই মানে পুনৰাৱৰ্তিত হয় মানে ৰিফ্লেক্ট হয় আৰু যেতিয়া ৰিফ্লেক্ট হওঁতে ই লং ৱেভ টু শৰ্ট ৱেভ মানে যেতিয়া আমি উদাহৰণ এটা দিছো পুখুৰী এটা যেতিয়া আমি ডাঙৰ শিল এটা আমি পেলাই দিম শিলটো পৰা ঠাইখিনি যিটো ঢৌ হ'ব সেই ঢৌটো খুব ডাঙৰ হ'ব হয় তাৰপিছত সি যেতিয়া পাৰত খুন্দা খাই পেলাই যেতিয়া পুনৰাৱৰ্তিত হ'ব ৰিফ্লেক্ট হ'ব তেতিয়া সেই ঢৌৰ পৰিমাণটো কমি যায় ঠিক সেই বস্তুটো আমাৰ বৰ্তমান ইয়াতে হৈ আছে গতিকে কাৰ্বন ডাই অক্সাইড যিমান বেছি বায়ুমণ্ডলত বৃদ্ধি হ'ব সিমানে বেছি সেই গৰমটো আমাৰ বায়ুমণ্ডলতে আবদ্ধ হৈ ৰৈ যাব এটা দ্বিতীয় মানে ডেঞ্জাৰ ঘাতক গেছটো হ'ল মিথেন আপুনি যেটো আৱৰ্জনাৰ কথা ক'লে আৱৰ্জনাৰ ক্ষেত্ৰত ক'ব লাগিব যে মিথেন যাক আমি CH4 বুলি কওঁ মিথেনটো আৰু কাৰ্বন ডাই অক্সাইডত কৰি 3 গুণ বেছি ভয়াবহ মই আচলতে কোনো সায়েন্সৰ ষ্টুডেন্ট নহয় দে তথাপিও লাষ্ট সময় যে ষ্টাডি কৰি ফেলে বা যিটো ইয়ালত জড়িত হৈ ফেলে মই কথাখিনি গম পাইছো আৰু সেইখিনি কথা মই বিভিন্ন অনুষ্ঠান কৈ ফুৰো মিথেনটো বহুত ঘাতক এটা মিথেনৰ সৃষ্টি কেনেকৈ হয় যেতিয়া আমি আৱৰ্জনাখিনি এতিয়া ধৰি লওক আমাৰ চহৰ অঞ্চল সাধাৰণতে কি দেখা যায় যে ঠাইৰ অভাৱ গতিকে কোনোবা অলপ ঠাইত যদি অলপ পৰিত্যক্ত ঠাই আছে তেতিয়াহ'লে তাত তাৰমানে কি আমি আৱৰ্জনাখিনি পেলাও কেনেকৈ আমি আগদিনা ধৰি লৈছো ঘৰত আলহী আহিল আমি মাছ বা মাংস আনিলো তাৰ বাকলিখিনি আমি থোহাটোত ভৰালো সমান্তৰালভাৱে ঘড়ীৰ পেঞ্চিল বেটাৰীটো হৈ গ'ল সেইটো আমি তাত ভৰালো কলমডাল লিখি আছো কলমটো ৰিফিল হৈ গ'ল সেইটো ভৰাইছো যত যিমান আছে আৱৰ্জনা গোটেইখিনি থোহাটোত আমি পেকিং কৰি ফেলে আমি তাত পেলাই দিছো
ফলত কি হৈছে তাৰ পৰা এই যিখিনি আমাৰ যিখিনি মাছ মাংসৰ যিখিনি অৱশিষ্ট বা আমাৰ যিখিনি চব্জিৰ বাকলি এইবিলাকে মানে পচি এই থোৱাটো গাঁঠি মাৰাৰ ফলত পচি মিথেন গেছৰ সৃষ্টি হয় মিথেনটো খুব মাৰাত্মক গেছ গতিকে এই মিথেনটো আমাৰ বায়ুমণ্ডলত সৃষ্টি হৈ আছে এতিয়া এই ক্ষেত্ৰত ক'ব গ'লে এতিয়া ধৰি লওক চৰকাৰে বিভিন্ন আঁচনি লৈ আছে স্বচ্ছ ভাৰত মিছন বা বিভিন্ন তেনেকুৱা ধৰণৰ বহুত টকা পইচা খৰচ কৰি আছে আৰু আমিও সীমিতভাৱে মানুহখিনিক কিছু ক্ষেত্ৰত হয় সজাগ কৰা আমি চেষ্টা কৰি আছো কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই আৰু সফল হোৱাটো ইমান সহজ নহয় আমি সাধাৰণতে দেখো কি আমি কিবা এটা যদি কৰবাত আমি মানে কিবা ধৰি লওক ড্ৰেইন এটা জাম হৈ আছে আমি চিধা আমি চৰকাৰক গালি দিওঁ আচলতে এইটো চৰকাৰক গালি দিব লগা বিষয় নহয় এই বিষয়টোত চৰকাৰ সমান্তৰালভাৱে আমি জনসাধাৰণ নাগৰিকেও কৰণীয় আছে চৰকাৰৰ যিমান আছে চৰকাৰত কৰি আমাৰ বেছিহে আছে আচলতে কিন্তু আমি তাৰ বিপৰীত ছবিটো দেখা পাওঁ এতিয়া নলবাৰী চহৰতে আপুনি যদি চাব যায় বৰ্তমান নলবাৰী পৌৰসভাই আপোনাৰ বিভিন্ন ঠাইত ডাষ্টবিন কিছুমান দিছে মানে ঘৰে দিছে ৰাজহুৱা ডাষ্টবিনটো উঠাইছে এইটো এনজিটি এটা মানে নিৰ্দেশনা দিছিলে যে ৰাজহুৱা ডাষ্টবিন থাকিব নোৱাৰে তাৰ মানে ৰাজহুৱাবোৰ নাইকিয়া কৰিছে ফলত নীলা আৰু সেউজীয়া ঘৰে দিছে কিন্তু দিলে কি হ'ব আমি সেইবোৰ সদব্যৱহাৰ কৰা নাই আৰু গাড়ী এখনো যায় গাড়ী এখনক কিবা এটা মানে বৰঙণি এটা মাহিলি দিব লাগে কিন্তু মানুহখিনি ভাবে যে গাড়ীখনত দিয়াত কৰি আমি কৰবাত পেলাই দিওঁ বা আমি জ্বলাই দিওঁ আচলতে এই যিটো জ্বলাই আছো বা ধৰি লওক যিখিনি আৱৰ্জনা আমি পেলাই আছো এইখিনিয়ে বহুত বেছি ক্ষতি কৰি আছে আমি বহুতে ভাবো যে প্লাষ্টিকটো অ'ত পৰি হিচৈতে হৈ নষ্ট কৰিব তাতকৈ আমি কি এটা জেগাত আমি মানে হেৰি কৰো জমা কৰি জ্বলাই দিওঁ এইটো সন্ধিয়া সময়ত এটা অতি কমন দৃশ্য আপুনি এতিয়া যদি ওলাই যায় আপুনি সবতে দেখিব কিন্তু এইটো আচলতে প্লাষ্টিকটো অ'ত পৰি থকাতকৈ বেছি ভয়াবহ কাৰণ পৃথিৱীত হয়তো ভৱিষ্যতে এনেকুৱা যন্ত্ৰ ওলাব পাৰে যে মাটিৰ তলত প্লাষ্টিক এটা পৰি আছে তাক হয়তো মানে তাক উঠাই আনিছে কিন্তু যদি কিবা কাৰণে প্লাষ্টিকখিনি জ্বলাই দিয়াৰ ফলত যদি বায়ুমণ্ডলত যায় তেতিয়াহ'লে তাৰ পৰা ইয়াক আনাটো বহুত বেছি কঠিন গতিকে ধৰি লওক এতিয়া চাব মই ইয়াত আৰু এটা কথা ক'ব বিচাৰিছো আচলতে আমি মানুহখিনি জীৱশ্ৰেষ্ঠ হয়নে নহয় তাৰ এটা মানে প্ৰমাণ এটা ধৰা আপোনাৰ ঘৰত ল'ৰা ছোৱালী আছে আপুনি তেওঁক মৰম কৰে না তেওঁলোকক মৰম আৰু নকৰিম নে আমি প্ৰতিজনে আমি নিজৰ সন্তানক নিজতকৈ বহুত বেছি মৰম কৰোঁ লাগে কিবা এটা বস্তু নিজে নাখাওঁ লাগে আমাৰ বিহু পূজা আহিছে আমি নিজে নিপিন্ধো আমি তেওঁলোকক প্ৰথমতে দিয়াৰ চেষ্টা কৰোঁ আৰু সামৰ্থ্য অনুযায়ী আমি ভাল স্কুল বা ভাল আমি বিদ্যালয়ত আমি পঠাওঁ উদ্দেশ্য এটাই যে আমি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হওক কিন্তু এই যিটো ভৱিষ্যতৰ কথা আহিল এই ভৱিষ্যতটো কেতিয়া ভালে থাকিব এই ভৱিষ্যতটো তেতিয়াহে ভালে থাকিব যেতিয়া আমি পৃথিৱীত জীয়াই থকাৰ যিটো পৰিৱেশ উপযোগী হৈ থাকে তেতিয়াহে ভালে থাকিব কিন্তু আমি মানুহে কি কৰি আছো এইপিনে আমি মানে সন্তানৰ কাৰণে দূৰদৰ্শী চিন্তা কৰি আছো কিন্তু আনফালে যিটো সবতকৈ বেছি প্ৰয়োজনীয় প্ৰকৃতি ধ্বংস কৰি আছো বাতাবৰণ বিনষ্ট কৰি আছো গতিকে ধৰি লওক এই জাবৰ বা আৱৰ্জনাটো মানে আমি আৰামছে কৰিব পাৰো আমি দুটা পৃথক কৰি ফেলে আৰু এই গোটেইবোৰ আমাৰ সম্পদ হয় কিন্তু আমি সম্পদখিনিকে আমি আচলতে সমস্যালৈহে ৰূপান্তৰ কৰি আছো এটা গুৰুত্বপূৰ্ণ বিষয় হয় আচ্ছা আমি আৰু এটা মোৰ মনত খেলাইছে যে আমাক উন্নয়ন লাগিব নহয় আধুনিক পৃথিৱীত আমি বাচিবলৈ হ'লে বা মানুহ হিচাপে বাচি থাকিবলৈ হ'লে আমাক উন্নয়ন লাগিব আৰু চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্যিক চৰকাৰে হওক বিভিন্ন উন্নয়নমূলক কাম কৰিছে কিন্তু উন্নয়নৰ নামত দেখা গৈছে গছ কটা হৈছে নিৰ্মাণ হৈছে নহয় অট্টালিকা নিৰ্মাণ হৈছে কোনোতে যি পকী কাৰবাৰ যি কংক্ৰিটৰ উদ্যম কাৰবাৰ এই কথাবিলাকে পাৰিপাৰ্শ্বিকতা ৰক্ষাত তোমাক কিবা অসুবিধা কৰিছে নেকি বাৰু হয় আপুনি আকৌ এটা ভাল কথাই সুধিছে যে আমাৰ যিটো উন্নয়ন এতিয়া ধৰি লওক উন্নয়ন বুলি ক'লে আমি সেই আজিৰ পৰা আমি ঐতিহাসিক যুগত আমি যদি যাওঁ মানুহ জীৱশ্ৰেষ্ঠ আজি কেনেকৈ হ'ল প্ৰথমতে মানুহে আপোনাৰ জুইৰ আৱিষ্কাৰ কৰিছিল তাৰ পাছত চকাৰ আৱিষ্কাৰ তাৰ পাছত আপোনাৰ কম্পিউটাৰ লেপটপ মোবাইল এই গোটেইবোৰ আৱিষ্কাৰ কৰি উন্নয়ন কৰি আজি আমি এটা অতি আধুনিক পৰ্যায় পাইছো সমান্তৰালভাৱে আজি কিন্তু এই আমাৰ উন্নয়নটো যথেষ্টখিনি আমাৰ ক্ষতিও সাধন কৰি আছে
কেনেকে এতিয়া ধৰি লওক যেটো কোৱা হয় যে বহনক্ষম উন্নয়ন বা সাস্টেইনেবল ডেভেলপমেন্ট বুলি যেটো কোৱা হয় সাস্টেইনেবল ডেভেলপমেন্টৰ অৰ্থটো হ'ল যে আমাক উন্নয়নো লাগিব কিন্তু আমাৰ পৰিৱেশ ধ্বংস কৰি নহয় এই ক্ষেত্ৰত এতিয়া আপুনি যেতিয়া সুধিছে যে গছক লৈ পেলাই হয় আজি আমাৰ উন্নয়নৰ নামত বহুতখিনি গছ কটা গৈছে আৰু তাৰ যেটো আমাৰ মানে যেটো ভৰণ পোষণ বা তাৰ যেটো পৰিপূৰক হেতু আমি সহজত আমি কৰিব নোৱাৰো কিন্তু উন্নয়নটো বহুত ক্ষেত্ৰত আমাৰ দেখা যায় আমি গছ ৰাখি পেলাই আমি উন্নয়ন কৰিব পাৰো হয় গতিকে এই ক্ষেত্ৰত আমাক উন্নয়ন বুলি ক'লে উন্নয়নটো লাগিবই কাৰণ আমাৰ মানে জনসংখ্যা বাঢ়ি গৈ আছে আমাক সেই হিচাপত বিভিন্ন ধৰণৰ হা সুবিধা বিভিন্ন কিবা লাগে কিন্তু সেইবোৰ আমাৰ গোটেই যেটো আমাৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা হেতুৰ ওপৰত মানে বৰ্তা ৰাখি পেলে এটা এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব লাগিব মই আকৌ কৈছো মই কোনো মানে চৰকাৰৰ সমৰ্থনত কোৱা বলে নকব মই নিৰপেক্ষ মানুহ সদায় নিৰপেক্ষ চিন্তা কৰি কাম কৰি আছো কিন্তু ৰাইজৰ পক্ষত প্ৰকৃতিৰ পক্ষত হয় কাৰণ প্ৰকৃতি ঠিকে থাকিলেহে আমাৰ গোটেইবোৰ আমি ভালে থাকিম হয় গতিকে ধৰি লওক আজি বিজেপি চৰকাৰ আছে কালি হয়তো কংগ্ৰেছ আহিব পৰহি হয়তো বেলেগ কোনোবা আহিব হয় কিন্তু আমাৰ যেটো পৰিৱেশটো কিন্তু তাৰ ধৰি লওক হিহানিকে থাকিব গতিকে এই ক্ষেত্ৰত ক'ব গ'লে আমি আমাৰ মই দুটামান মানে চৰকাৰৰ মানে পজিটিভ কথা মই ক'ব বিচাৰিম যে হয় উন্নয়ন মানে হৈছে তাৰ ফলত বহুত মানে আমাৰ ক্ষতিও হৈছে ঠিক তেনেকে আমাৰ মানে আমাৰ ভাৰতবৰ্ষই 2021 চনত যেটো আমাৰ ৰাষ্ট্ৰসংঘৰ মানে আপোনাৰ হেৰি ক্লাইমেট সামিট মানে জলবায়ু শীৰ্ষ সন্মিলনত 2021 চনত মানে এটা লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট বা মিছন লাইফ বুলি এটা ঘোষণা কৰিছিল যেটো আমাৰ পৃথিৱীৰ বহুত কেইখন দেশে তাক একচেপ্ট কৰিছে তাৰমানে আমাৰ প্ৰতিটো খোজ আমাৰ পৰিৱেশৰ সপক্ষে হোৱা উচিত কিন্তু এই ক্ষেত্ৰত মই আকৌ এটা কথা ক'ব লাগিব এই ক্ষেত্ৰত কিন্তু আমাৰ অসমত বা আমাৰ ভাৰতত সেই বস্তুটো ফুলফিল হোৱা নাই যেটো বস্তু নেকি বিদেশত আকোৱালি লৈছে কিন্তু আমাৰ ভাৰতীয়খিনি আকোৱালি লোৱা নাই উদাহৰণ স্বৰূপে এই লোকসভা মানে নিৰ্বাচনৰ আগত আমাৰ নলবাৰী জিলালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল তেখেতে বৰকুৰা যেটো ঠাইত আহিছিল তাত আমি কিছুমান গছ পুলি আমি ৰুইছিলো এটো 2018 চনত আমাৰ সন্তানৰ দৰে কিছুমান গছ পুলি আমি ৰুইছিলো আৰু এই গটেবোৰ আমি সন্তানৰ দৰে ডাঙৰ দীঘল কৰি ৰুইছিলো এটা কথাটো হ'ল যে প্ৰটোকল তাত আমি গছ কিছুমান গছ কাটিছে একদম নাকাটিবলগীয়া মানে নাকাটিলে হল হয় কোনো ক্ষতি নহল কিন্তু কাটিছে আৰু কাটাৰ এটো কাৰণটো এনেকুৱা হান লাগে যে তেওঁলোকৰ কিবা এটা হয়তো মানে কিবা এটা বস্তু মিলা নাই হেতু বস্তুৰ কাৰণে কাটিছে কিন্তু কোনো প্ৰটোকলত দহাই দিছে কিন্তু এই বস্তুটো নাকাটিলে হল হয় কিন্তু হয়তো এটো কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয়তো নাজানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমগ্ৰ বিশ্বক কৈছে যে পৰিৱেশৰ বাবে জীৱন শৈলী আকোৱালি লওক কিন্তু আমি ভাৰততে সেই বস্তুটো আমি এতিয়ালৈকে তাৰ হয়তো যিখিনি গছ কাটিছে কোনবা ঠিকাদাৰে আমি বিঘ্নিত কৰিছো হয়তো কোনবা ঠিকাদাৰে কটাইছে বা হয়তো কোনবা দিন হাজিৰা কৰা মানুহ কটিছে তেওঁলোকে ভাবিছে যে সিধা মানে কাটি দে কিন্তু কথাটো হৈছে যে সেই গছ কেইটা নাকাটিলেও সেই বস্তুটো হল হয় গতিকে লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট এটো সঁচাকে এটা বৰ্তমান সময়ত অতি প্ৰয়োজনীয় ঠিক তেনেকে আমাৰ যেটো আমাৰ মুখ্যমন্ত্ৰী অমৃত বৃক্ষ আন্দোলনৰ কথা কয় অমৃত বৃক্ষ আন্দোলনটো এটা খুব মানে ভাল পদক্ষেপ কিন্তু সেই পদক্ষেপটোত কেইটামান তেখেতে অলপ সালসলনি কৰিব লাগে কাৰণ গছখিনি অকল মহিলাখিনিক ৰুব দিয়াৰ লগতে তেখেতে খুব ভাল কাম কৰি আছে তেখেতে উৎসাহ দি আছে তেখেতে কিবা কিবি মানে অনুদানো দিয়ে তেনেকুৱা ধৰণৰ কিন্তু তাৰ লগত গছ কেইডালৰ প্ৰয়োজনীয়তাটো সম্পৰ্কে আৰু অলপ বেছি মানে মানুহখিনি সজাগ সচেতন মানে কৰাটো দৰকাৰ গতিকে এই বস্তুবিলাক সময় মানে সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় ঠিক আছে ভালেখিনি কথা আমি পাতিলো আচলতে তথাপিও আমি শেষত ঠিক এই যে পৰিৱেশটো ঠিকমতে ৰখা আৰু গৰম এই যে যদি আমি কমাব লাগে আমি বিচাৰিছো প্ৰকৃতিৰ কথা কিন্তু আমি মানুহেই কমাব পাৰিম মানুহেই যেহেতু বৃদ্ধি কৰিছো আমাৰ দোষতেই যেহেতু বাঢ়ি গৈছে এই ক্ষেত্ৰত আপোনাৰ ৰাইজ বা নাগৰিক আৰু চৰকাৰলৈ আপোনাৰ আবেদন কি থাকে হয় এটো অতি গুৰুত্বপূৰ্ণ কথা তাৰমানে আমাৰ এই গোটেই বিষয়টোক লৈ ফেলে সবচে প্ৰথমতে আমাৰ সজাগতাটো লাগিব কাৰণ আমাৰ ভাৰতবৰ্ষ এখন মানে উন্নয়নশীল দেশ ইয়াৰ বেছি সংখ্যক মানুহে দৰিদ্ৰ বা বহুত মানে নিম্ন মধ্যবিত্ত হয় গতিকে তেওঁলোকে নিজৰ পেটৰ কথা চিন্তা কৰিব নে পৰিৱেশৰ কথা চিন্তা কৰিব
সেইকাৰণে আমাৰ সজাগতাটো অতি প্ৰয়োজনীয় কাৰণ মানুহটো যেতিয়া বুজিব যেনেকৈ আজি আমি ইয়াত যিখিনি কথা আলোচনা কৰিলোঁ ইয়াৰ পৰা হয়তো 2-4জন মানে কিবা এটা কথা বুজিব গতিকে সেই সজাগতাটো অতি প্ৰয়োজনীয় দ্বিতীয়তে ইয়াত মই এটা খুব মানে গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ এইটো তাৰমানে আমাৰ এটা মানে ভাৱ আৰু যে চৰকাৰে কিছুমান মানে আইনৰ লগতে চৰকাৰে আৰু এটা আইন মানে চৰকাৰে মানুহৰ মানে আয় আৰু ব্যয় এইটো কথা শুনিলে হয়তো মোক বহুতে গালি পাৰিব হয়তো ষ্টুডিঅ'ৰ পৰা যোৱাৰ পিছত মোক কোনোবাই মানে ৰাস্তাত দেখিলে কিবা ক'ব পাৰে কিন্তু এইটো এটা মোৰ মনৰ ভাৱহে কৈছোঁ তাৰমানে আজি সমস্যাবোৰ বেছি কিয় হৈছে মই যে ক'লোঁ কাৰ্বন ডাই অক্সাইড যদি চৰকাৰে যদি মানে কিছুমান মানুহৰ ব্যয়ৰ ওপৰত যেনেকৈ ধৰি লওক আপোনাক বা মোক এবছৰত 3টা লং পেণ্ট 5টা চোলা লাগে এক বছৰত চলিবৰ কাৰণে কিন্তু মোৰ বহুত পইচা আছে সেইকাৰণে মই কি কৰোঁ মই বছৰত 300টা পেণ্ট পাৰিলে সদায় এটা মই লং পেণ্ট পিন্ধো সদায় এটা মই চোলা চেঞ্জ কৰোঁ সদায় মই জোতা চেঞ্জ কৰোঁ সেইবোৰ কৰিছোঁ সেইটো বস্তুত মানে নিয়ন্ত্ৰণ হ'ব লাগে বিশেষকৈ মই এইখিনি অলপ যিখিনি ধনী মানুহ সেইখিনিৰ কথা মই কৈছোঁ আচলতে এইটো মই কাকো মানে মই ধনী দুখীয়া লক্ষ্য কৰি কোৱা নাই যিটো মই কাৰ্বন ডাই অক্সাইড ইয়াৰ লগত জড়িত আমাৰ কাৰ্বন ডাই অক্সাইডৰ কথাখিনি কাৰণ ধৰি লওক আমি যিমানে বেছি আমি লং পেণ্ট চোলা এইবোৰ আমি যিমানে বেছি আমি ক্ৰয় কৰিম পইচা আছে হয় যিমানে ক্ৰয় কৰিম আমি অকল পইচা বা বিনিময়টো নিদিওঁ তাৰে লগত আমি এটা ডাঙৰ বিনিময় দিওঁ সেইটো হ'ল কাৰ্বন ডাই অক্সাইড কেনেকৈ কাৰণ আমাৰ ভাৰতবৰ্ষত এতিয়াও 60 পৰা 70% এতিয়াও ইলেক্ট্ৰিচিটি কয়লা দহন কৰি আহৰণ কৰা হয় আৰু আমি যিমানে চোলা কাপোৰ আমি যিমানে এইবোৰ কিনিম সিমানে মানে আমি কল কাৰখানাত সেইবোৰ আমি উৎপাদন কৰিব লাগিব আৰু যিমানে বেছি উৎপাদন কৰা যাব সিমানে বেছি আমাৰ ইলেক্ট্ৰিচিটি লাগিব আৰু সিমান ইলেক্ট্ৰিচিটি আহৰণ কৰাৰ কাৰণে আমাৰ সিমান বেছি কয়লা বা আমাৰ সিমান বেছি পুৰিব লাগিব গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কিন্তু হয় কিন্তু যদি এই গোটেই বস্তুটো যদি আমি ৰিনিউৱেবল এনাৰ্জি বা আমাৰ যিবোৰ মানে নৱীকৰণ শক্তি বিশুদ্ধ শক্তি সেইবোৰৰ জৰিয়তে যদি উৎপাদন কৰাৰ প্ৰচেষ্টা আহে তেতিয়া মোৰ ক'ব লগা নাই আৰু সেইটো এটা লগতে আমাৰ নতুন নৱপ্ৰজন্মসকলক আমি মানে আকৰ্ষণ কৰিব লাগে আমাৰ পৰিৱেশ সংৰক্ষণৰ প্ৰতি কাৰণ ধৰি লওক আপুনি দেখিব আজি সমাজত মানে মানুহৰ হকে কাম কৰাৰ কাৰণে মন্ত্ৰী আছে পুলিচ আছে বিভিন্ন আপোনাৰ সমাজ মানে ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে কিন্তু পৰিৱেশ বা প্ৰকৃতিৰ সংৰক্ষণৰ হৈ কাম কৰা মানে ধৰি লওক বেচৰকাৰী সংস্থা তেনেকুৱা বা বহুত কম আছে গতিকে এই লোককো মানে আকৰ্ষণ কৰিব লাগিব গতিকে আমি কথা হ'লে এনেকুৱা যে আমি প্ৰকৃতিক ভাল পাবলৈ শিকোৱা হওক হয় নহয় হয় কাৰণ প্ৰকৃতিয়ে সমস্ত প্ৰকৃতিয়ে ভগৱান প্ৰকৃতিয়ে সৰ্বা প্ৰকৃতিয়ে কেতিয়াও কাকো বুলি বহু প্ৰখ্যাত বিজ্ঞানীয়ে কৈছে আমি সকলো ভেদ কৰিব পাৰিম কিন্তু প্ৰকৃতিৰ ৰহস্য আমি ভেদ কৰিব নোৱাৰো নহয় আমি সাগৰত মাছৰ দৰে সাঁতুৰিব পাৰিম আকাশত চৰাইৰ দৰে উৰিব পাৰিম কিন্তু প্ৰকৃতিৰ ৰহস্য আমি ভেদ কৰিব নোৱাৰিম গতিকে এই ইমান ধুনীয়া প্ৰকৃতি এই প্ৰকৃতিক আমি সকলোৱে ভাল পাবলৈ শিকোৱা হওক আৰু প্ৰকৃতিক ভাল পালে নিশ্চয় প্ৰকৃতি সংৰক্ষণ হ'ব আমাৰ যি বাতাবৰণ মানুহৰ বাসোপযোগী পৃথিৱীখন হৈ উঠিব তাকে কামনা কৰিছোঁ আজি বহুখিনি কথাই পাতিলোঁ গতিকে মই পুনৰবাৰ আমাৰ পৰিৱেশ জলবায়ু সম্পৰ্কত বিশেষভাৱে অৰিহণা যোগোৱা কাম কৰি থকা ৰাজেশ দত্ত বৰুৱাই পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম টাইমৰ দৰ্শকক মই পুনৰ ধন্যবাদ জনাই আজি ইমানতে সামৰিছোঁ